অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমাগত আৰু ৰঙালী বিহু বুলি কোৱাৰ লগে লগে প্ৰতিখন গাঁৱতে শিপিনীসকলৰ তাঁতশালত মাকুৰ খিটখিটনি শব্দ শুনা গৈছে। মোৰ সহযোগীয়ে দেখাব, মই গহপুৰৰ হাজৰিকা চুকত উপস্থিত আছোঁ আৰু ইয়াৰ একাংশ শিপিনী এইকেইদিন খুব ব্যস্ত গামোচা লগোৱাত, কাৰণ ফুলাম গামোচা বৈ উলিয়াব লাগিব বিহুলৈ বুলি তেওঁলোকে জ্যেষ্ঠজনক এই গামোচা সন্মান হিচাপে বিহুৰ দিনা প্ৰদান কৰিব আৰু সেই উদ্দেশ্যে নিজ হাতেৰে বোৱা গামোচা দিবলৈ তেওঁলোকে চেষ্টা কৰিব আৰু সেয়ে তেওঁলোক এনেদৰে ব্যস্ত হৈ আছে। তাঁতশালত বহু শিপিনী আছে, যঁতৰত সূতাও কাটিছে, আনফালে তাঁতশালত গামোচা বৈ আছে। আমি পোনে পোনে কথা পাতিম, যিহেতু দেখাইছোঁ এয়া তাঁতশালত তেওঁ মোহৰা ফুৰাই আছে। বাইদেউ, বিহুৰ বাবে কেনেকুৱা ব্যস্ততা আপোনালোকৰ? মানে কি ক'বা, বিহু বুলি এতিয়া আমাৰ শিপিনীসকলৰ গাত ততেই নাইকিয়া হৈ থাকে। এতিয়া গামোচা এজুতি লগাই লৈছোঁ, ধৰা গামোচা লাগে, এতিয়া ল'ৰা ছোৱালী বিহুলৈ যাব, ডাঙৰজনাক দিব লাগিব। এতিয়া কিনা গামোচাবোৰ আচলতে ভাল নালাগে আমাৰ দি পেলাই। এই বছৰৰ বিহুটোত, এতিয়া আমাৰ অসমীয়া বিহুটোত ধৰা কিনা গামোচাবোৰ বৰ হেৰি কৰিবলৈ মন নাযায়, সেইকাৰণে আমি বোলো ঘৰতে এজুতি বওঁ। বিহু এফাকে যদি আপোনাৰ পৰা শুনিব পাওঁ। বিহুৰে বিৰি নাপাতে ঐ গনা পাতে ঐ গনা বিহুৰে বিৰি নাপাত, বিহু থাকে মানে বিহুকে নাবা বিহুকে নাবা বিহু গ'লে বিনাবা কাক। নিশ্চয়। বাইদেউ, কিমান ব্যস্ত হ'বলগীয়া হৈছে এতিয়া বিহুলৈ বুলি? বহুত ব্যস্ত হৈছোঁ। এতিয়া দেখিছেই সকলো, তাত গামোচা লগাইছোঁ, তাঁতশালত মোহৰাই হেৰি ফুৰাই আছে, আৰুনো কি ক'ম। আৰু এনেদৰে আৰু কথা পাতিম। বাইদেউ, বৈ আছে? হয়। কিমান এতিয়ালৈকে গামোচা বৈ থকা হৈছে? এতিয়ালৈকে 15খনমান ওলাইছে, 20খন লগোৱা হৈছে। বিহুলৈ এসমূহ দিব? হয়, বিহুলৈ জ্যেষ্ঠজনক দিব লাগিব, আকৌ হুঁচৰীয়া দৌৰিব লাগিব। হয়। আৰু এনেদৰে এতিয়া গহপুৰৰ হাজৰিকা চুকত প্ৰতিগৰাকী শিপিনী ব্যস্ত হৈ পৰিছে, কাৰণ ৰঙালী বিহু সমাগত আৰু ৰঙালী বিহু বুলি ক'লে প্ৰতিখন গাঁৱতে শিপিনীসকল ব্যস্ত হৈ পৰিবলগীয়া হয়। তেওঁলোকে নিজ হাতে বোৱা যি গামোচা সেয়া জ্যেষ্ঠজনক বিহুৰ দিনা প্ৰদান কৰিব আৰু সেই উদ্দেশ্যে এনেদৰে গহপুৰ হাজৰিকা চুকত এইসকল শিপিনী ব্যস্ত হৈ থকা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।